Good morning friends, welcome to Northeast Heritage. মই বৰ্তমান উপস্থিত হৈছোহি ক্লাবৱে গ্ৰেণ্ড হোটেলত। যোৰহাটৰ ক্লাব ৰোডত অৱস্থিত ক্লাবৱে গ্ৰেণ্ড হোটেলখন আজিৰ প্ৰায় 8 মাহৰ আগতে প্ৰতিষ্ঠা কৰা হৈছিল। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে এই হোটেলখনৰ কিছু দৃশ্যাংশ আপোনালোকৰ আগত দাঙি ধৰিম। হোটেলত সোমাই প্ৰথমতে সোঁফালে এটি সুন্দৰ গণেশৰ মূৰ্তি দেখিবলৈ পাইছিলোঁ। সঁচাকৈ খুব সুন্দৰভাৱে প্ৰতিষ্ঠা কৰা হৈছে আৰু ইয়াৰ পিছতে আমি যিটো দেখিছিলোঁ ৰিচেপশ্যন কাউণ্টাৰৰ যিটো ইণ্টেৰিয়ৰ সঁচাকৈ অতি মনোমোহা। এই ৰিচেপশ্যন এৰিয়াতে মই লগ পাইছিলোঁ হোটেলখনৰ এজন স্বত্বাধিকাৰী আংশুমান বৰুৱা, যাক সকলোৱে ৰূপম বৰুৱা বুলি চিনি পায়, লগতে তেওঁৰ পত্নীক। তেওঁ মোক ৱেলকাম কৰি হোটেলখনৰ সকলোবিলাক ছেকশ্যন এটাৰ পিছত এটা দেখুৱাইছিলে। তাৰে কিছু দৃশ্য আপোনালোকৰ আগত আগবঢ়াইছোঁ। ক্লাবৱে গ্ৰেণ্ড হোটেলৰ স্বত্বাধিকাৰ শ্ৰীপ্ৰকাশ বৰুৱা আৰু তেখেতৰ পত্নী ৰুণুবুক লগ পাই মই সঁচাই আনন্দিত হৈছিলোঁ আৰু বহু দিনৰ পিছত তেখেতসকলক লগ পাইছিলোঁ। মোৰ দাদা শ্ৰীপ্ৰকাশ বৰুৱা, তেখেত যোৰহাটৰ এজন পৰিচিত সফল উদ্যোগপতি। আপোনালোকে দেখিবলৈ পাইছে বৃহৎ ডাঙৰ পাৰ্কিং, লগতে সকলো সা সুবিধাৰে পৰিপূৰ্ণ এই হোটেলখন যোৰহাটত অৱস্থিত ক্লাবৱে গ্ৰেণ্ড। ক্লাবৱে গ্ৰেণ্ডৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিবলৈ লৈছোঁ। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট দিব আৰু লগতে নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ।